গুড মৰ্ণিং গাইজ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেললৈ অন্তৰৰ পৰা আদৰণি জনাইছোঁ। আজি বতৰটো বহুত ঠাণ্ডা। কালি ভিডিঅ' বনোৱা নহ'লেই, তাৰপিছতে মন বুদ্ধিবোৰ ইমান ঠিক নহয়, তাৰপিছতে কালি ভিডিঅ' বনোৱা নহ'লেই। আজি ভিডিঅ' এটা বনাম। আজি ভিডিঅ'টো কিন্তু বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে আজি ভিডিঅ'টো চাব। এজন মানুহক আজি আপোনালোকক চিনাকি কৰি দিম। মানুহজনে বিশেষকৈ মানে কবিতা লিখে কবিতা লিখে বহুত। জুবিন দাক লৈ এনেকুৱা এটা কবিতা লিখি থৈছে, সেই কবিতাটো আপোনালোকৰ মাজত আজি শুনাম। আপোনালোকক আজি কবিতাটো সেই মানুহজনে গাই শুনাব। আপোনালোকে কবিতাটো শুনিব। কবিতাটো কেনেকুৱা হৈছে আপোনালোকে ক'ব আকৌ। আৰু কবিতা এজনে বহুত লিখি থৈছে মনতে। কালি মোক কৈছিলে মই এনেকুৱা তেনেকুৱা কৰোঁ, কবিতা লিখোঁ। তাৰপিছতে মই বোলো মোক এটা কবিতা পঢ়াই শুনাইছিলে, জুবিন দাৰ বিষয়ে কবিতাটো, জুবিন দাক লৈ লিখা কবিতা। সেই কবিতাটো আপোনালোকক আজি শুনাম। আপোনালোকে শুনি পেলাই কেনেকুৱা হৈছে ক'ব আপোনালোকক মই যোনজন মানুহ চিনাকি কৰি দিম বুলি ওলাইছিলোঁ, সেই মানুহজন ইয়াতে থাকে। তাৰপিছতে মানুহজনে দলঙৰ কাম চোৱা চিতা কৰে, ইয়াতে থাকে মানুহজনক আপোনালোকে দেখা দিছে। এওঁলোকে ইয়াৰ ওচৰত বহি আছে দলঙৰ কাৰণে। মানুহজন ইয়াতে থাকে। মানুহজনক আপোনালোকক দেখাম আৰু তেওঁ ধুনীয়াকৈ তেওঁৰ কথাখিনি ক'ব। আপোনালোকে ধুনীয়াকৈ শুনিব। কবিতাটো তেওঁৱে গাই দিব, আপোনালোকে শুনিব কেনেকুৱা হৈছে ক'ব। আপোনালোকক যোনজন মানুহ চিনাকি কৰি দিম বুলি আহিছিলোঁ, মানুহজন হৈছে এইজন। এইজনেই আপোনাৰ জুবিন দাক লৈ এটা ধুনীয়া কবিতা লিখি থৈছে। আৰু আপোনাৰ নামটো কৈ দিয়ক। মহম্মদ ৰফিক ৰহমান। আপুনি ইয়াত কি কি কৰে, ধৰি লওক দলঙৰ কি কাম কৰে আপুনি কৈ দিয়ক। দলঙৰ চোৱা চিতা কাম কৰোঁ, মহৰ নিচা কাম কৰোঁ। আৰু মাজে মাজে কবিতা চবিতা কিবা কিবি লিখোঁ আৰু মনত যিটো ভাৱ আহে আৰু। কবিতা আপুনি কেতিয়াবা লিখিছিলে? কবিতা লিখা প্ৰায় দিন হ'ল, নতুন পৰা লিখি আছোঁ। 2018 মানৰ পৰা লিখি আছোঁ। তাৰপিছতে ইয়াতে আপুনি ধুনীয়াকৈ কবিতাটো জুবিন দাক লৈ পেলাই লিখা কবিতাটো আপুনি ধুনীয়াকৈ ৰাইজক অকণমান শুনাই দিয়ক। তাৰটো মুখস্থ নাই, একচুৱেলি মই লিখিয়ে থৈছোঁ দেই, লিখি থৈছোঁ। আপুনি মুখস্থ গাব লাগিব, চাই গাব লাগিব। তেওঁ একচুৱেলি বহুত কৰ্মব্যস্ততাৰ মাজত যিকণ সময় পায়, সেই সময়কণ এনেই নকটায়। এনেকৈ ধৰি লওক কবিতা চবিতা আপোনাৰ ধুনীয়াকৈ লিখে। আৰু এই কবিতা যোনকেইটা লিখিছিলে, এটা বিশেষ কবিতা এটা আছে তাত জুবিন দা লৈ লিখা। সেই কবিতাটো আপোনালোকক আজি গাই শুনাব। এতিয়া ধৰি লওক টোটেল এতিয়া আমাৰ ইয়াত থকা এতিয়া আপোনাৰ 22 ধৰি লওক 1 মাহমান হৈছে। 1 মাহত এইখন বহীত আমাৰ ইয়াত 22টা কবিতা লিখিছে। 22টা কবিতাৰ ভিতৰত 2টা বিশেষ কবিতা আপোনালোকক গাই শুনাব। এতিয়া কবিতাকেইটা আপোনালোকে শুনকচোন। কবিতাটোৰ শিৰোনামা হে অসম বীৰৰ সুৰংগনা। মই আমাৰ গৰিমা বাইদেউক লৈ পেলাই লিখিলোঁ। কবিতাটো এনেকুৱা ধৰণৰ: অশ্ৰু আৰু কিমান টুকিবা অশ্ৰু, প্ৰয়োজন হ'লে কাৰাগাৰৰ পৰা চুচুৰাই আনি মষিমূৰ কৰিম দাদাৰ হত্যাকাৰী শত্ৰু। অসমবাসী আমি উতলি আছোঁ অতি উত্তপ্ত তেলৰ দৰে, ক্ষোভৰ অগ্নি জ্বলি আছে বুকুত তেজত পকা অঙঠাৰ দৰে। ৰজা প্ৰজা আমি কাকো নামানিম, শুদ্ধ ন্যায় বিচাৰ নাপাওঁ যদি, অন্যায়ৰ মহাৰাজ ভিত্ত লগোৱা, পলাব লাগিব এৰি থৈ ৰাজগাদী। বিচাৰক মহোদয় সাৱধান থাকিবা, ভুল বিচাৰ নকৰিবা তিল মানুহ আজি। আমি অসমীয়াই বনাই ৰাখিছোঁ তোমালৈও লোৰ পিঞ্জৰা সাজি। মেৰ পাক নিদিবা, থুনুপাক নাহাঁহিবা, ক্ষমতা আৰু ধনৰ লোভত পৰি। সোণৰ টুকুৰা হিয়াৰ আমঠু হেৰুৱাই আমি জীৱনতে গৈছোঁ মৰি। বন্দুক নালাগে অসমীয়া জাতি গঢ়িব, নালাগে হিলৈধাৰী সৈনিকৰ দল। সুৰৰ এনাজৰী আৰু সাহসেৰে তেওঁ অসমীয়া জাতিটো গঢ়ি থৈ গ'ল। এইজন বীৰৰ সৈনিক আমি আছোঁ, তুমি নাভাবিবা অকলে আছোঁ বুলি। জীৱনে মৰণে থাকিম তোমাৰেই লগত, ক'লোঁ সকলো কথা হৃদয় খুলি। আৰু মোৰ উপাধিটো লিখিছোঁ ৰফিক শিঙি বুলি, শিঙি মাছৰ দৰে। এইটো কিন্তু বহুত এটা ডাঙৰ কথা ক'লে, শিঙি মাছৰ দৰে। তাৰপিছতে জুবিন দা আৰু গৰিমা বৌক লৈ লিখা কবিতাটো লিখিছে নহয়, কিমান ধুনীয়াকৈ লিখিছে এওঁ। তাৰপিছতে আৰু এটা কবিতা এওঁ গাব। কবিতাটো শিৰোনামাটো হৈছে শিহৰণ। এই কবিতাটো এবাৰ আপোনালোকে শুনি চাওক। জিলিঙনি দেখিছা হোৱা, সেইবোৰ আচলতে ফিৰিঙঠি।
হয় জ্বলিব নহয় জ্বলাব। সেই ফিৰিঙতি জুই নহয়, আক্ষেপ আৰু শিহৰণৰ আবেদন। কপিয়ে এজাক বৰষুণে নুমুৱাব বিচাৰে বাৰে বাৰে, হয়তো সেই জুয়ে তাক দহিব বুলি মষিমূৰ কৰিব। এটা গীতৰ প্ৰতিধ্বনি শুবা, হৃদয় জ্বলাব হয় নহয় হৃদয় গলাব। সেই গীতে দেশ গঢ়িছে, ই যদি জুই হয় সোণাৰী জুই হৈ জ্বলিছে। শিমলুৰ কলবোৰ ভোলৰ চেৱত কেতিয়াবাই পমুৱা তোলা হ'ল। শেৱালি ফুল সঁচাই ফুলিব লাগে, কপীয়া বৰষুণ যাক জাগিব লাগে। মহাকাব্যৰ দুজনী মাৰ ভাতৃ, নালাগে তৃতীয়জন অসম মাতৃক। তেতিয়া কোনেও নিদিয়ে বাধা, স্বাধীন অসমৰ পবিত্ৰ শোভাযাত্ৰী। দেখিছে এওঁ কি ধুনীয়া কবিতা লিখিছে ইমান কৰ্মব্যস্ততাৰ মাজত। এওঁক বিশেষকৈ ধন্যবাদ দিব লাগিব, যিহেতু আমাৰ মাজত জুবিন দাক লৈ লিখা, গৰিমাবক লৈ লিখা এটা কবিতা আৰু এটা ধৰণ নামৰ কবিতাটো, যোনটো এতিয়া 2 নম্বৰ বাৰত গালে, বহুত মানে কবিতা দুটা বহুত মানে হৃদয় চুই যোৱা কবিতা। জুবিন দাক যিহেতু আমি ন্যায় দিব লাগিব, আমি সকলোৱে জুবিন দাক ন্যায় দিব লাগিব, ন্যায় দিবলৈ আমি ন্যায় দিব লাগিব। সেইকাৰণে আমাৰ মনত প্ৰভাৱ পৰিছে, মানে আমাৰ মনত প্ৰভাৱ পৰিছে, কাৰণ আমি কবিতা ভাৱেৰে ওলাই আছে। একচুৱেলি মই কবি নহয়, মানে কি মোৰ মনত কিছুমান দুখু কিছুমান ভাৱৰ বুৰবৰণি, কিছুমান মনত খুন্দা মাৰি ধৰে, কিছুমান হৃদয় স্পৰ্শ কৰে। সেইবিলাককে ভাবি পেলাই মানে কবিতা এটা লিখোঁ বুলি বা কবিতা লিখিবলৈ মোৰ মনত যিহেতু ভাৱ জাগে। সেইটো মনত যিবিলাক কথা এওঁ মানে উপজিছে, সেই কথাবিলাক মানে কবিতা আকৃতিয়ে তেওঁ মানে লিপিবদ্ধ কৰি ৰাখিছে, নহয় জানো? হয়। দিয়ক, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে ধন্যবাদ, আৰু সকলোৱে ভিডিঅ'টো চাব এবাৰ। জুবিন দাক লৈ লিখা আৰু গৰিমাবক লৈ লিখা কবিতাটো এবাৰ চবেই শুনি চাব, চবৰে হৃদয় চুই যাব কবিতাটোৱে। তেওঁ এতিয়া দেখিছে নহয় কিমান কবিতা আছে, 22টা কবিতা আমাৰ এইটো মাহত, এটা মাহত 22টা কবিতা লিখিছে এওঁ। ইয়াত ধৰি লওক 2018 চনৰ পৰা লিখিছে, আৰু বহুত কবিতা আছে। কবিতাখিনি বৰ্তমান এজনৰ লগত অনা নাই। এতিয়া আমাৰ ইয়াত থাকি যিখিনি কবিতা লিখিছে 22টা কবিতাৰ ভিতৰত আপোনালোকক 2টা কবিতা এওঁ পাঠ কৰি গাই শুনালে, আৰু বাকী বহুত ধুনীয়া ধুনীয়া কবিতা আছে। সেইখিনি কবিতা শুনাব গ'লে ভিডিঅ'টো আপোনাৰ বহুত দীঘল হৈ যাব। সেইখিনি কবিতা আপোনালোকক নেক্সট এটা ভিডিঅ'ত মই আপোনালোকৰ মাজলৈ এৰি দিম।